এটা বন্ধুসকল গুৱাহাটীত আপোনালোকে পাই যাব টাৰ্কিছ কফিৰ সোৱাদ সো বন্ধুসকল চিজি মোচাটো খাব গৈ আছো লুকস ইন্টাৰেষ্টিং বাট ভিতৰত কি আছে দেখুৱাই দিও ভিতৰটো একচুয়ালি চিজে আছে এন্ড ফাইনালি লাইফত মই চিজ পুলটো এবাৰটো সাকসেসফুল হৈছে ইটস এ ভেৰি লং চিজ পুল Very interesting বন্ধুসকল উপৰ তেওঁলোকে মিল্ক ডিজেল কৰি দিছে সাগে বিকজ মিঠা লাগি আছে ওপৰত আৰু ভিতৰত চিজ আছে This was interesting. এতিয়া বন্ধুসকল কুনাফাটোৰ সোৱাদ ল'বলৈ গৈ আছো ওপৰটো এনেকুৱাই হয় লেটস জাস্ট ডিগ ইন ঠিকে আছে বন্ধুসকল বাট I don't think this is like একদম ট্ৰেডিশনাল ষ্টাইলৰ হয় মোস্টলি তেওঁলোকে এনেকৈ সেৱাই দি দিছে বাট তলৰ ফালে মানে ক্ৰীম চিজৰ ফিলিং এটা থাকে বেয়া লগা নাই বাট this is not the real কুনাফা সো বন্ধুসকল ফাইনালি টাৰ্কিছ কফিটো ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় মানে মোৰ কাৰণেতো ষ্ট্ৰং হিণ্ট অফ কফিয়ে পাইছোঁ মই বাট আই থিংক যদি আপোনালোকে ৰেগুলাৰ ড্ৰিংকাৰ হয় ইউ উইল ফাইণ্ড ইট অ'কে এণ্ড আই ডোণ্ট থিংক কি কুকিং প্ৰচেছটোৰ কাৰণে কিবা এটা ডিফাৰেঞ্চ আহিছে টেষ্টত বাট দ্য কফি ইজ নাইচ ইউ কেন ডেফিনেটলি ট্ৰাই ইট আউট ৱেন ইউ কাম হিয়াৰ সব বন্ধুসকল ইয়াৰে সোৱাদ ল'বলৈ আপোনালোকে আহিব লাগিব দীঘলী পুখুৰীৰ ওচৰতে খোলা এখন নতুন কেফে যাৰ নাম হৈছে ওপৰত দেখুৱাই দি আছে সব বন্ধুসকল জেগাটোৰ নাম হৈছে তুৰ্ক আৰু লোকেশ্যনটোৰ বিষয়ে ক'ব হ'লে এইটো দীঘলী পুখুৰী হয় এইটো বাছ ষ্টপ হয় ঠিক তাৰে ওচৰতে আছে বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব